হয়, লোকসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটদান আৰু মই এই প্ৰথম পৰ্যায়ত পাৰ্টিচিপেট কৰা সকলো প্ৰাৰ্থীক শুভেচ্ছা জনাইছোঁ আৰু লগে লগে মই সমগ্ৰ দেশবাসীক গণতন্ত্ৰৰ এই মহা উৎসৱত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু সকলোকে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যিটো কথা কৈছে যে 100% ভোটদানৰ কথাটো সেইটো যাতে সাৰ্থক হওক তাৰ কাৰণে সকলোকে মই এপিল কৰিছোঁ আৰু আজি ময়ো মোৰ ভোটদান ইতিমধ্যে সম্পন্ন কৰিলোঁ মোৰ ভোটদান কেন্দ্ৰত আহি পেলাই আৰু ৰাইজৰ ৰাতিপুৱাৰ পৰাই যি পাৰ্টিচিপেশ্যন দেখিছোঁ ডুমডুমা অঞ্চলত এইবাৰ পুলিং ডুমডুমা যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিব পাৰিম। মইতো সেইটো কৈছিলোঁৱেই যে ডুমডুমা সমষ্টিত কংগ্ৰেছে বহু জেগাত পুলিং বুথৰ ওচৰত টেবুল লগাবলৈ তেওঁলোকৰ মানুহ নাথাকিব আৰু অলপ চলপ খবৰ আহিছে আৰু অকণমান পিছত গম পাম মোটামুটি প্ৰায় চেণ্টাৰতে তেওঁলোকৰ টেবুল লগোৱা মানুহ নাই। কংগ্ৰেছ একেবাৰে শূন্য হোৱাৰ পথত হৈছে ডুমডুমা।